Hello everyone, সকলোকে ওয়েলকাম জানাইছো এটা নতুন ভিডিও লৈ। আজিৰ এই ভিডিওটিত আমি আমাৰ যি গ্ৰেজুৱেট টিচাৰৰ সেকেন্ড মেৰিট লিষ্ট বা সেকেন্ড কাট অফ লিষ্ট অহাৰ এটা চৰ্চা চলি আছে। তো আমি সেকেন্ড কাট অফত আহিব পৰা বা কিমানখিনি কাট অফ আহিব পৰা এই সম্পৰ্কে কিছু কথা আলোচনা কৰিম। আশা কৰিছো ভিডিওটো শেষলৈকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব। আৰু এই কাট অফটোত মই মোৰ ধাৰণাটো প্ৰকাশ কৰিব বিচাৰিছো আৰু ইয়াত আপোনালোকৰ কি মন্তব্য বা আপোনালোকৰ মতে কিমান কাট অফ আহিব পাৰে ক্যাটাগৰি ওয়াইজ এখিনি কমেন্ট কৰি জনাব। আৰু এনেকুৱা নহয় যে মোৰ কাট অফটোৱে 100% কাৰেক্ট হ'ব, মই জাস্ট এটা নিজৰ এটা আইডিয়া যিখিনি ক্যান্ডিডেটৰ আমি ৰিজেকশনৰ চান্সেস পাইছো, ধৰক কোনোবাই বিটিডি চাকৰিত পাইছে বা কোনোবাই পিজিটি সিলেকশন পাইছে বা কাৰোবাৰ ডকুমেন্টৰ ইস্যু থাকিব পাৰে। তো এইবোৰ এটা কথাবিলাক মনত ৰাখি পেলাই মই কাট অফখিনি দিবলৈ চেষ্টা কৰিছো। গতিকে আহক এতিয়া আমি কাট অফখিনি চাওঁ। মই এখন এক্সেল শীটত প্ৰস্তুত কৰিছো, তো ইমান ফেসি ফিনিশিং দিব পৰা নাই, কিন্তু তথাপিও চেষ্টা কৰিছো। তো প্ৰথমতে আমি জিটি আৰ্টছৰ আসামিজ মিডিয়ামৰ খিনি চাম। আসামিজ মিডিয়ামৰ আনৰিজাৰ্ভড আমাৰ কাট অফ সেকেন্ড লিষ্টত আহিব পাৰে 68, কাৰণ ফাৰ্স্ট লিষ্টত আমাৰ আনৰিজাৰ্ভড কাট অফ আছিলে 70.75। তো 70.75 ৰ পৰা আমাৰ 68 আহিব পাৰে। তাৰ পিছত আসামিজ মিডিয়ামৰ জিটি আৰ্টছৰ এসসি ক্যাটাগৰিত আহিব পাৰে 51.25 আৰু কাট অফ বিলাক বেছি নকমে, এনেকুৱা 2 3 বা 2.5 2.75 এনেকৈ কমিব। তো এসসিত আমাৰ আহিছিল 54.75, তো এইটো আমাৰ সেকেন্ড লিষ্টত আহিব পাৰে 51.25। এসটি প্লেনত আমাৰ অৰিজিনালি আছিলে 50.75 আৰু ইয়াতে আমাৰ কাট অফ আহিব পাৰে এসটি প্লেনত আনৰিজাৰ্ভড এসটি প্লেনত জিটি আৰ্টছৰ ইয়াতে 47 আহিব পাৰে, কাৰণ আমাৰ এসটি প্লেন ক্যান্ডিডেট বহুতখিনি আমাৰ বিটিডি এপইন্টমেন্ট পাইছে। তো হেতু ভালৰ পৰা ইয়াত অলপ কমিব পাৰে, 47 আহিব পাৰে। আৰু ওবিসি ক্ষেত্ৰত 61 আহিব পাৰে, কাৰণ কিয় আমাৰ যি অৰিজিনাল কাট অফ আইছিলে ওবিসিৰ 64.25 আৰু 64.25 ৰ পৰা আমাৰ আহিব পাৰে 61। তাৰ পিছত বেংগলী মিডিয়ামত আমাৰ আহিব পাৰে আনৰিজাৰ্ভড 61 আৰু ইয়াৰ আগত অৰিজিনাল কাট অফ আছিলে আমাৰ বেংগলী মিডিয়ামৰ 63। তো 63 পৰা 61 আহিব পাৰে, কাৰণ কিয় বেংগলী মিডিয়ামত পোষ্ট ইমান নাই, ক্যান্ডিডেট কিন্তু আছে ভালেখিনি। আমাৰ যি পোষ্ট আছে বৰাক ভ্যালিত আছে বেছিভাগ পোষ্ট। তাৰ পিছত আমাৰ বেংগলী মিডিয়ামৰ যি এসসি ক্যাটাগৰি তাতে আমাৰ কাট অফ 48 আহিব পাৰে সেকেন্ড লিষ্টত, কাৰণ অৰিজিনালি আমাৰ কাট অফ আইছিলে বেংগলী মিডিয়ামৰ 51 জিটি আৰ্টছৰ কাৰণে। তো আমাৰ বেংগলী মিডিয়ামৰ এসসি ক্যাটাগৰি জিটি আৰ্টছত 48 আহিব পাৰে। তাৰ পিছত বেংগলী মিডিয়ামৰ এসটি প্লেনৰ খিনি আমি চোৱা নাই, এসটি প্লেনত বেছি কাট অফ নাহে, তাৰে হয়তো 4-5 মান কমি যাব পাৰে। তাৰ পিছত ওবিসি এমওবিসিত বেংগলী মিডিয়ামত আহিব পাৰে 49, কাৰণ অৰিজিনাল কাট অফ আছিলে আমাৰ বেংগলী মিডিয়ামত 51.50। তো 51.50 ৰ পৰা 49 আহিব পাৰে। এখিনি হৈছে আমাৰ জিটি আৰ্টছৰ বেংগলী মিডিয়াম আৰু আসামিজ মিডিয়ামৰ কাট অফ। তাৰ পিছত জিটি সায়েন্সত আমি যদি চাবলৈ যাওঁ, জিটি সায়েন্সত আমাৰ অৰিজিনাল আনৰিজাৰ্ভড কাট অফ আছিলে আমাৰ 74.75 আৰু এক্সপেক্টেড কাট অফ ইন সেকেন্ড মেৰিট লিষ্ট আমাৰ 72 আমি আশা কৰিব পাৰো জিটি সায়েন্সৰ ক্ষেত্ৰত। তাৰ পিছত জিটি সায়েন্সৰ এসসি ক্যাটাগৰিত আছিলে আমাৰ আসামিজ মিডিয়ামৰ 60.25 আছিলে, আৰু এই 60.25 পৰা আমি এসসি ক্যাটাগৰি আশা কৰিব পাৰো 58, আৰু এসটি প্লেনত আমি 48 আশা কৰিব পাৰো, কাৰণ অৰিজিনালি আমাৰ সায়েন্স ক্যাটাগৰিত অৰিজিনাল কাট অফ আছিলে এসটি প্লেনত 51 ইয়াতে আছিলে 51.75 আছিলে আমাৰ আসামিজ মিডিয়ামৰ জিটি সায়েন্সৰ এসটি প্লেন ক্যাটাগৰিত। তো ইয়াতে আমি এসটি প্লেনৰ সায়েন্সত আমি আশা কৰিব পাৰো 48। তাৰ পিছত ওবিসি এমওবিসিত আমাৰ
অৰিজিনেল কাট অফ আছিলে 67.75 তো তাৰ পৰা আমি 67.75 ৰ পৰা আমি আমাৰ যে আহিব লগা সেকেন্ড লিষ্ট আছে তাতে আমি 64.5 এক্সপেক্ট কৰিব পাৰো তাৰ পিছত জিটি সায়েন্সৰ বেঙ্গলী মিডিয়ামৰ আমি চাও এতিয়া তো বেঙ্গলী মিডিয়ামৰ আমি যদি জিটি সায়েন্সৰ চাবলৈ যাও আমাৰ অৰিজিনেল কাট অফ আছিলে 72.25 আৰু এটো অলপ ৰিডাকশন হৈ পেলাই আমাৰ সেকেন্ড লিষ্টত আহিব পাৰে 70 আহিব পাৰে তাৰ পিছত এসসি ক্যাটাগৰীত আমাৰ অৰিজিনেলি আছিলে জিটি সায়েন্সৰ 66.50 আৰু আমাৰ সেকেন্ড লিষ্টত আমাৰ পসিবিলিটি আছে 63.25 মানৰ পৰা এসসি ক্যাটাগৰী সিলেকশন হ'ব লাগে তাৰ পিছত আমাৰ এসটি প্লেইনত আছিলে 32.75 আৰু মোৰ হিচাপত ইয়াতে 30 আহিব আমাৰ বেঙ্গলী মিডিয়ামৰ এসটি প্লেইন ক্যাটাগৰীত তাৰ পিছত নেক্সট আমাৰ আছিলে বেঙ্গলী মিডিয়ামৰ আমাৰ এসটি হিলছত ওবিসিত আছিলে আমাৰ 61.00 বেঙ্গলী মিডিয়ামৰ জিটি সায়েন্সৰ আৰু ওবিসিত আমাৰ যদি আমি সেকেন্ড লিষ্টত এক্সপেক্ট কৰিব পাৰো আমি 58 ৰ পৰা ওবিসিত বেঙ্গলী মিডিয়ামৰ এক্সপেক্ট কৰিব পাৰো তাৰ পিছত এটা ইন্টাৰেষ্টিং ফ্যাক্ট আছে আমাৰ এসটি হিলছত আপোনালোকে চাবচোন এসটি হিলছৰ আমাৰ বেঙ্গলী মিডিয়ামৰ কাট অফটো চাব এবাৰ এসটি হিলছত বেঙ্গলী মিডিয়ামৰ জিটি সায়েন্সৰ কাট অফ 67.75 আছে তো আমি এটো যদি চাবলৈ যাও আমাৰ জিটি আৰ্টছৰ তুলনাত ইয়াত বহুত বেছি আছে তো জিটি সায়েন্সত আমি বেঙ্গলী মিডিয়ামৰ এসটি হিলছৰ কাট অফটো আমাৰ সেকেন্ড লিষ্টত আমি 64 এক্সপেক্ট কৰিব পাৰো কাৰণ মোস্ট প্ৰবাবলি আমাৰ যি কিছুমান এৰিয়া আছে তাতে এসটি হিলছৰ ক্যান্ডিডেট আছে আৰু বেঙ্গলী মিডিয়ামৰ ক্যান্ডিডেটও আছে গটিকে ইয়াৰ পৰা এসটি হিলছৰ কাট অফটো অলপ বেছি যাব যেন লাগে ইমান নকমিব যেন লাগে মোৰ তো যিয়ে নহক আমাৰ যিখিনি আমাৰ জিটি আৰ্টছ আৰু সায়েন্সৰ যিখিনি কাট অফ সেইখিনি আজি আপোনালোক এবাৰ আগবঢ়ালো ইয়াতে আপোনালোকে এবাৰ চাই লব পাৰে গটিকে ইয়াত যদি কিবা মিস্টেকস হৈছে কমেন্ট কৰি জনাব আৰু ৰেক্টিফাই কৰি দিবলৈ চেষ্টা কৰিম মই